I congratulate all of you, my best wishes to all of you. I would say that you are very lucky that you have got admission in one of the glorious and most prestigious educational institutions of the country, of this region. The VC, then the registrar, they have clearly mentioned that how this university has established itself among the important seats of learning in the country and how it is also spreading its name and fame throughout the world. বৰ বেছি মই দীঘলীয়া নকৰোঁ, আমাৰ ভিচি ডাঙৰীয়াই বৰ ধুনীয়াকৈ কৈছে কথাবোৰ। দুটা তিনিটা বিষয়ত মই অলপ ক'বলৈ বিচাৰিম। ছাত্ৰসকলক এড্ৰেছ কৰোঁতে মই তুমি বুলি ক'ব পাৰোঁ, কোনো বেয়া নাপাব। মই যেতিয়া তুমি ক'ম তেতিয়া মই ছাত্ৰসকলৰ কথাই ক'ম, যদিও মোৰ আগত ৰেছপেক্টেড একাডেমিচিয়ান সকলো বহি আছে। এইটো গ্ৰাহাম বেলৰ প্ৰব্লেমটো আছেই, তাৰমানে পিছত ধৰিম বাৰু। আমি ইয়াত আহিছোঁ বিশেষ এটা এইম লৈ, লাইফৰ উদ্দেশ্য লৈ। যদি আমি 80 বা 90 বা তোমালোকৰ দিনত হয়তো 100 বছৰ জীয়াই থাকিবা, এই যি প্ৰথম 25টা বা 24টা বছৰ জীৱনৰ ভেৰি ইম্পৰ্টেণ্ট। হাউ উইল spend the rest of the life, 3/4 of our life span, that will be determined by these 2 years of your life. You spent many years in school, then you spent some years in college. Now we have reached the university. It is called Vishwavidyalaya, university. That it will give you a window to look towards the whole world, the whole universe. পৃথিৱীখন কেনেকৈ চলিছে, আমাৰ ভিচি ডাঙৰীয়াই কৈছে, not only calculating the marks after an exam, kiman percentage palu, norms ase na nai, that is important, but it is not the only important thing. Your development of your personality, সকলো ফালৰ পৰা আমি সমাজৰ এজন সচেতন ব্যক্তি হিচাপে আমি নিজকে পৰিচয় দিব পাৰিম নে নাই, সেইটো বৰ ইম্পৰ্টেণ্ট কথা। আৰু মই ভাবোঁ এই 2 বছৰে তোমালোকক নিজকে সেইটো দিশত শেপ কৰি লৈ যাবলৈ যথেষ্ট সহায় কৰিব। তাৰ কাৰণে অৱশ্যে পাৰিপাৰ্শ্বিকতা, contribution from the university, contribution from your teachers, your effort will be most important. Second কথাটো হ'ল, কিবা এটা এচিভ কৰিবলৈ মানুহে দুটা বস্তুৰ ওপৰত খুব গুৰুত্ব দিব লাগিব। এটা হৈছে নিজৰ স্বভাৱ চৰিত্ৰ আৰু এটা ডিচিপ্লিন। খুব ডিচিপ্লিন লাইফ যাৰ হয় তেওঁলোকে সদায় সাফল্য বা সফলতা আশা কৰিব পাৰে। পলিটিকেল সায়েন্সৰ ষ্টুডেণ্ট বহুত এক্সাম্পল আমাৰ পলিটিকেল সায়েন্সৰ পৰা আহিব। এৰিষ্টটলৰ, প্লেটৰ ষ্টুডেণ্ট আছিলে এৰিষ্টটল। এৰিষ্টটলৰ ষ্টুডেণ্ট আছিলে আলেকজেণ্ডাৰ দি গ্ৰেট। কিন্তু আলেকজেণ্ডাৰ যেতিয়া ষ্টুডেণ্ট আছিলে তেওঁতো গ্ৰেট নাছিলে, তেওঁ এজন ৰজাৰ পুত্ৰ মাত্ৰ, মেচিডোনিয়াৰ কিংডমৰ তেওঁ প্ৰিন্স। যেতিয়া ৰজাই ক'লে মেচিডোনিয়াৰ যে মোৰ ল'ৰা শিকাব লাগে, এৰিষ্টটল তেতিয়া ক'লে যে বেলেগ ল'ৰাৰ নিচিনাই শিকিব লাগিব। আৰু তেতিয়া আজিৰ নিচিনা ইউনিভাৰ্চিটি বা ক্লাছেছ বা তেনেকুৱা নাছিলে। তেতিয়া কি হয়, যিজন শিক্ষক তেওঁ নিজৰ ইচ্ছামতে শিকাব। চ' এৰিষ্টটলে কি কৰিছিলে, সন্ধিয়া যেতিয়া গাৰ্ডেনত খোজ কাঢ়ে, ইভিনিং ৱাক, তেতিয়া কৈছিলে যে তুমি মোৰ লগত থাকিবা আৰু শিকি থাকিবা। আলেকজেণ্ডাৰ তেতিয়া সৰু ল'ৰা, এৰিষ্টটল ওখ পাখ ডাঙৰ মানুহ, খুব স্পীডত খোজকাঢ়ে আৰু হেৰিয়ে আলেকজেণ্ডাৰে পিছে পিছে দৌৰি ফুৰে। তেতিয়া দিনত কাগজ কলম নাছিলে, মুখেৰে যি কয় সেয়াই শিকিব লাগে। তেনেকৈ তেখেতে জ্ঞান লাভ কৰিছিলে। এবাৰ এৰিষ্টটলক সুধিছিলে যে ৰজাৰ পুত্ৰ প্ৰিন্স হয়, ভৱিষ্যতৰ ৰজা, তেওঁক আপুনি কিয় তেনেকৈ দৌৰাই ফুৰিছে? আমাৰ এজন ৰাইটাৰে কুকুৰৰ দৰে বুলি শব্দটো কৈছিলে, যে কুকুৰৰ দৰেকৈ পিছে পিছে দৌৰাই ফুৰিছে। তেতিয়া কৈছিলে এইটো কাৰণে যে তেওঁক মই এজন সফল ৰজা আৰু সফল ব্যক্তি বনাব লাগিব। মই যদি তেওঁৰ ৰজা বুলি ভাবি তেওঁৰ এটা ভাল ধুনীয়া এটা চেম্বাৰত বহি পেলাই সকলো ভাল খাদ্য বস্তু, ছাৰ্ভেণ্ট সকলো একদম পৰিবেষ্টিত হৈ পেলাই তেওঁক শিকাওঁ, তেতিয়াহ'লে তেওঁতো জ্ঞান লাভ কৰিব, কিন্তু তেখেতে ভৱিষ্যতে এজন যুঁজাৰু বা ব্যক্তি হিচাপে সফলতা ল'বৰ কাৰণে তেওঁৰ যিটো কাৰেজ, তেওঁৰ যিটো শক্তি, সেইটো তেওঁ নাপাব। আৰু তাৰপিছত আপোনালোকে দেখিছিলে 18 বা 20 বছৰ বয়সত গোটেই বিশ্ব জয় কৰিবলৈ আলেকজেণ্ডাৰ ওলাই পৰিছিলে আৰু মাত্ৰ 28 বছৰ বয়সতে তেওঁৰ মৃত্যু হৈছিলে। কিন্তু তাৰ আগতে গোটেই পৃথিৱীখন তেওঁ জয় কৰি গৈছিলে। গতিকে সেই ডিচিপ্লিন, সেলফ কনফিডেন্স, কাৰেজ, এই কথাবিলাক লাগিব। এতিয়া কাৰেজ, সেলফ কনফিডেন্স, তাত মাজে মাজে আমাৰ কিছুমান
অলপ আমি অসুবিধা পাওঁ বা আমাৰ কিছুমান সমস্যাই দেখা দিয়ে অলপ আগতে আমাৰ ভিচি ডাঙৰীয়ে কৈছে যে সমস্যাটোক আমি খুব ডাঙৰভাৱে চিন্তা কৰিব নালাগে অৰ্জুনৰ কথা ক'লে ভগৱান শ্ৰীকৃষ্ণ কৰ্ণই সুধিছিলে এটা কথা মই হেতুৰ এটা হেৰি ধৰি পেলাই কওঁ তেখেতে কৈছিলে যে মোৰ জন্ম পঞ্চপাণ্ডৱৰ দৰে মাতৃ কুন্তীৰ মাতৃৰ গৰ্ভত হৈছিলে কিন্তু মই কেতিয়াও ৰেকগনিশ্যন নাপালোঁ মোৰ পিতৃ পৰিচয় নাই মই মানে ব্যাসৰ বা হেৰি ঘৰত সুতৰ ঘৰত ডাঙৰ দীঘল হ'লোঁ যিজন মোৰ আটাইতকৈ ডাঙৰ বন্ধু তেওঁ সকলোৱে বিধৰ্মী বুলি কয় মই জানি শুনিও এনেকুৱা এজন মানুহ ছাপোৰ্ট কৰিছোঁ যাৰ মানে পৰাজয় অনিবাৰ্য কৃষ্ণক সুধিলে যে মোক কিয় এইটো শাস্তি দিলে মোৰ এই লাইফটো কিয় এনেকুৱা হ'ল মোৰ মাৰ ৰিকগনিশ্যন মই নাপালোঁ মোৰ মাক নিজৰ মাক মা বুলি ক'ব নোৱাৰোঁ ভগৱান কৃষ্ণই তেতিয়া অলপ সময় মনে মনে থাকি পেলাই ক'লে কৰ্ণ তুমি তোমাৰ কথাটো বৰ ডাঙৰ বুলি ভাবিছা মোক মানুহে ভগৱান বুলি কয় কিন্তু মোৰো কথা চিন্তা কৰাচোন মোৰ জন্ম হ'ল ক'ত ইন এ প্ৰিজন অন্ধকাৰ কূপত কোনে দিছে মোৰ নিজৰ মামাই মানে মোৰ মা দেউতাকক বন্দী কৰি থৈ দিছে জন্মৰ পিছতে মই নিজৰ মাকৰ বুকুত থাকিব নোৱাৰিলোঁ ভৰ বাৰিষাৰ ভাদ মাহত মই যমুনা নদী পাৰ কৰি মোক এটা পাচিৰ ভিতৰত আনি বেলেগ এগৰাকী মাকৰ বুকুত সুমুৱাই দিলে মোৰ নাম বেলেগ হ'ল মোৰ পিতৃৰ নাম বেলেগ হ'ল মোৰ পৰিচয় বেলেগ হ'ল তাৰপিছত মই য'ত ডাঙৰ দীঘল হ'লোঁ য'ত মোৰ প্ৰেম সকলো হ'ল তাত মই থাকিব নোৱাৰিলোঁ যেতিয়া ডেকা বয়স হ'লোঁ যেতিয়া মই লাইফ এনজয় কৰিব লাগে তেতিয়া আকৌ মই বৃন্দাবন এৰি মথুৰালৈ গুচি যাব লাগিলে কাক হত্যা কৰিবলৈ মোৰ নিজৰ মোমায়েকৰ এগেইনষ্টে কাজিয়া কৰিবলৈ যুদ্ধ কৰিবলৈ মই যিগৰাকী মহিয়সীক বা যিগৰাকী নাৰীক প্ৰাণ ভৰি ভাল পালোঁ তেওঁ কেতিয়াও মই পত্নীৰ মৰ্যাদা দিব নোৱাৰিলোঁ মই বেলেগ এগৰাকী মহিলাক বিয়া কৰাবলগীয়া হ'ল মোৰ যদু কুল আজিও কৃষ্ণৰ বংশ কিন্তু তেওঁলোকে আজিৰ দিনত ড্ৰাগ এডিক্ট বুলি ক'লেহেঁতেন বেয়া অভ্যাসত কিছু বছৰ পিছত দেখিবা যদুকুল ধ্বংস হৈ যাব গতিকে তুমি তোমাৰ সমস্যাৰ কথা কৈছা মোৰ সমস্যাৰ উত্তৰ কোনে দিব সেইকাৰণে গান্ধীজীয়ে এবাৰ কৈছিলে যেতিয়া তোমাৰ ভৰিত জোতা নাথাকে তুমি যেতিয়া খুব দুখ কৰিবা তেতিয়া মন কৰিবা যে এজনৰ ভৰিয়েই নাই ওচৰৰ মানুহজনৰ ভৰি এখনেই নাই তোমাৰ ভৰিত অকল জোতা নাই বুলি তুমি দুখ কৰি আছা গতিকে আমি যেতিয়া ইউনিভাৰ্চিটিখনত থাকিম হোষ্টেলত বিভিন্ন ধৰণৰ প্ৰব্লেম আহিব কেতিয়াবা পানী নাই ইলেক্ট্ৰিচিটি নাই আজি ৭৫ বছৰীয়া ইনষ্টিটিউশ্যন এখন আমি যেতিয়া হোষ্টেলত আছিলোঁ তেতিয়াও সেইবোৰ প্ৰব্লেম আছিলে এতিয়া এইফালে ৰাস্তাতে গৈছে দেখিছা বানপানী হৈ গৈছিলে লেট্ৰিনবিলাক বেয়া হৈ যায় পানী কেতিয়াবা বন্ধ হৈ যায় ইলেক্ট্ৰিচিটি নাই এঘণ্টা ইলেক্ট্ৰিচিটি নাই কি হ'ল মানুহে সদায় এটা নিজৰ লগত চেলেঞ্জ এটা ল'ব লাগে সদায় যে বেলেগে মই এঘণ্টা ইলেক্ট্ৰিচিটি নাই মই যে ইমান হেৰি হৈ গৈছোঁ অধৈৰ্য হৈ গৈছোঁ এনেকুৱাতো পৃথিৱীত মানুহ আছে যি জীৱনত ইলেক্ট্ৰিচিটি দেখিয়ে পোৱা নাই বা আজিৰ পৰা ৭০ বছৰ আগতে যেতিয়া ৫০ বছৰ আগতে মানুহে পঢ়িবলৈ আহিছিলে এইখন ইউনিভাৰ্চিটিটো নাছিলে চাকি জ্বলাই মানুহে পঢ়িছিলে মমবাতি চলাই মানুহে পঢ়িছিলে এতিয়া মই এঘণ্টা মাত্ৰ ইলেক্ট্ৰিচিটি নাই গতিকে অধৈৰ্য হৈ গৈছোঁ আমাৰ ঘৰতো কেতিয়াবা তেনেকুৱা হয় ইলেক্ট্ৰিচিটি নাইকিয়া হৈ যাব পাৰে মোৰ ঘৰতে হৈছে আজি কিছুদিন আগত আলহী বহি আছে হঠাৎ গোটেই ইলেক্ট্ৰিক কানেকশ্যন ডিফাংক্ট হৈ গ'ল আৰু কি বুলি কয় ইলেক্ট্ৰিচিটি নাথাকিলে ষ্টেণ্ড বাই সেইটোও কিবা কাৰণে বন্ধ হৈ গ'ল বিৰাট লাজত পৰিলোঁ ৰাজদীপ বুলি মোৰ এজন জ্যেষ্ঠ হেৰি আছে চিনাকি কি কনিষ্ঠ SDO ফোন কৰিলোঁ যে এনেকুৱা হ'ল ৰাজদীপ ক'লে ছাৰ 15 মিনিট আৰু ৱেইট কৰক মই বহুত চেষ্টা কৰি আছোঁ পৰা নাই এতিয়া মানুহৰ লাইফত সংঘাত কনফিউজন কষ্ট প্ৰব্লেম এইবিলাক আহিব সেইবিলাকক গুৰুত্ব বৰ বেছি দিব নালাগে প্ৰব্লেম ক্ৰিয়েট কৰিব তুমি ফেনৰ তলত বহি যিমান আৰামত পঢ়িবা কাৰেণ্ট নাথাকিলে তাতকৈ অলপ প্ৰব্লেম হ'ব কিন্তু সেইটোকে তুমি একমাত্ৰ প্ৰব্লেম বুলি নাভাবিবা আজি কমনৱেলথ গেমত যিবিলাক মানুহে গৈছে যিবিলাকে আজি গ'ল্ড মেডেল পাইছে তেওঁলোকৰ যদি কাহিনীবিলাক যদি পঢ়া প্ৰত্যেকে মীৰাবাই চানুৱে কি কৰিছিলে গ'ল্ড মেডেলটো লওঁতে কান্দিছিলে নিশ্চয় তোমালোকে পঢ়িছা ইউ মাইট হেভ চিন দিছ ষ্টৰি ৱাই শ্বি ৱাজ উইপিং ৱাই টিয়াৰ্ছ ৰ'ল ডাউন ফ্ৰম আৰ চিক্স ফ্ৰম আৰ আইজ শ্বি ছেইড that I have to sacrifice lot of things during the last 2-3 years. Family problem, I lost many games, I had my own problem. I overcame all these things through very rigorous discipline and training, and then today I have been in a position to stand in the number 1 position in the podium. গতিকে কষ্টৰ বাহিৰে ডিসিপ্লিনৰ বাহিৰে সাকসেস ইমান সহজ নহয় এইমটো সদায় পইণ্টেড থাকিব লাগিব
এটা সময় আছিল এনেকুৱা অসমীয়াত এটা কথা কৈছিলে পঢ়াই পঢ়ে ৰুৱে পাণ আন তিনিৱে নিচিন্তিয়া যিবিলাক মানুহে অসমীয়া বা ছাত্ৰই অসমীয়া ভালকৈ বুজি নাপাব মই কৈ দিছোঁ দেয়াৰ ইজ এ সেইং ইন ইংলিছ আছামিজ that পঢ়াই পঢ়ে ৰুৱে পাণ those who teaches those who study and those who do agriculture they should concentrate on their own profession they should not see other way in others they should not poke their nose in others business আজিকালিৰ দিনত এটো সম্ভৱ নহয় আগতে কৈছিল বলা আদা বেপাৰী জাহাজৰ কি খবৰ কিন্তু আজিৰ দিনতটো আমাৰ অনুপম টেকা বহি আছে আদা বেপাৰীকে জাহাজ লগা হৈছে এতিয়া অসমৰ পৰা কাজি নেমু আদা পাইনএপল অলমোস্ট এইবাৰৰ যিটো টাৰ্গেট 10,000 crores আৰু তাৰ কাৰণে ডাঙৰ ডাঙৰ কমাৰ্চিয়েল ফ্লাইট বুক কৰি বাহিৰলৈ লৈ গৈ আছে গতিকে আগৰ কথাবিলাক বহুত চেঞ্জ হৈছে নৰাও এটা অনুপম টেকাক যদি মই কওঁ আদা বেপাৰী কি জাহাজ তেওঁ খং উঠিব মোক খেদি আহিব ক'বলৈ আৰে ছাৰ কি কয় আদা বেপাৰীকে এতিয়া ডাঙৰ ডাঙৰ জাহাজ কি মানে বিৰাট প্লেইন লগা হৈছে প্লেইনত গৈ আছে চ' পুৰণা কথাবিলাক বাৰু এতিয়া নচলিব কিন্তু কথা হ'ল তাত কিছু সত্যতা আছে এতিয়া ঘৰৰ পৰা তোমালোকে মা দেউতাৰ পৰা পইচা লৈ বহুত আশা বুকুত বান্ধি নিজৰ আশা মা দেউতাৰ আশা পৰিয়ালৰ আশা পৰিয়াল স্বজনৰ আশা লৈ আহিছা যে ইয়াত পঢ়া শুনা কৰিম ভাল চাকৰি এটা পাম নিজকে এষ্টাব্লিছ কৰিম নিজকে ভাল চিটিজেন এষ্টাব্লিছ কৰিম গতিকে সেইটো পূৰ্ণ কৰিব লাগিলে এই নিয়মানুৱৰ্তিতা আৰু সেই ডেডিকেশ্যনৰ মাজত থাকিব লাগিব আজিকালিৰ দিনত চেলেঞ্জ বহুত আছে এই মোবাইল এটা এইটো এটা যেতিয়া এটাই বাজে যিটি তোমাৰ তাত ইনফৰমেশ্যন লৈ আহে পাৰিপাৰ্শ্বিক অৱস্থা বিভিন্ন ধৰণৰ প্ৰব্লেম আছে ভৱিষ্যতে চাকৰি পাবা নে নাই নাজানো 1 পৰা 25 বছৰলৈকে ইণ্ডিয়াৰ পপুলেশ্যন অলমোষ্ট 38% অলপ আগতে অনুপম টেকাই কৈ আছে বোলে ছাৰ যদি অসমত যদি প্ৰাইভেট এণ্টাৰপ্ৰেনিয়ৰশ্বিপ যদি গ্ৰ' নকৰে এই যি মানে 38% লাখছ অফ young generation তেওঁলোকে চাকৰি ক'ত পাব গভৰ্ণমেণ্টে দিব নোৱাৰে so those things will come to your mind যদি এই প্ৰব্লেমবিলাক আহিব কনফিউজন আহিব কিন্তু কনফিউজন কেতিয়া নাছিলে প্ৰত্যেক যুগতে আছে অলপ আগতে ভিচি ডাঙৰীয়াই কৈ গ'লে যে মহাবীৰ অৰ্জুনৰ নিচিনা মানুহে মানে ধনুকাৰ দলি মাৰি পেলাই দিলে হি ইজ কনফিউজড ডিপ্ৰেশ্যন যে মই যুদ্ধ নকৰোঁ 5,000 বছৰৰ আগৰ কাহিনী 500 বছৰ আগতে কৈছে আমাৰ শংকৰদেৱৰ চোৱা অৱস্থা বৰদোৱাত জন্ম হৈছে লখিমপুৰলৈ গৈছে মাজুলীলৈ গৈছে গোলাঘাটলৈ তিয়কলৈ যোৰহাটলৈ গৈছে গোৱালপাৰলৈ আহিছে বৰপেটালৈ আহিছে মধুপুৰত শেষত গৈ তেখেতে গৈ পেলাই শেষত গৈ স্থিতি ল'লে তেওঁৰ দিনতো প্ৰব্লেম আছিলে খেদি ফুৰিছে সমস্যাই তেওঁ কিন্তু তাৰ পিছতো কি ধৰণে তেওঁ অসমীয়া সমাজ সংস্কৃতি জাতি গঠনত কেনেকুৱা ভূমিকা গ্ৰহণ কৰি গ'ল তেওঁৰ সমসাময়িক আছিল শেক্সপিয়াৰ কি আছিল এইখন এভৰিথিং ইজ ৰটেন ইন দি ষ্টেট অফ ডেনমাৰ্ক সদায় কনফিউজড হেমলেট নেকি হেমলেট ডেনমাৰ্কৰ প্ৰিন্স তেওঁ পঢ়িবলৈ আহিলে লণ্ডনত দেউতাক ঢুকাল বুলি তেওঁ খবৰ দিলে 2 মাহৰ পিছত জাহাজেৰে ডেনমাৰ্কত গৈ পেলাই ক'লে যে দেউতাকৰ যুদ্ধক্ষেত্ৰত মৃত্যু হৈছে ৰাতি যেতিয়া শুলে মই নাজানো মই পলিটিকেল চায়েন্সৰ ষ্টুডেণ্ট ইংলিছৰ টিচাৰ যিখন তেওঁলোকে মোক হেৰি কৰি দিব ক'লে যে মানে ভূত এটা আহিলে আহি পেলাই ক'লে যে নহয় মোৰ যুদ্ধক্ষেত্ৰত হোৱা নাই your mother that is my wife has conspired with my own brother and they poured poison in my ear and I died in that way so if you are my real son you have to take revenge ৰাতি শুই থাকিলে তেওঁ এইটো দেখে দিনতটো দেখে ৰজা একদম চাৰিওফালে কিংডম সবে ভৰি চৰি হেৰি কৰি আছে ৰাজ মাক মানে একদম ৰাজমাদৈ কি পাটমাদৈ তেওঁ প্ৰিন্স বুলি সবে হেৰি কৰি আছে তেওঁ কনফিউজড হৈ গ'ল গতিকে 5,000 বছৰ আগতো কনফিউজন আছিলে 500 বছৰ আগতো কনফিউজন আছিলে আজিৰ দিনতো কনফিউজন আছে কনফিউজন এণ্ড প্ৰব্লেম উইল বি দেয়াৰ ইটছ এ পাৰ্ট অফ ইয়ৰ লাইফ তাৰে ভিতৰত যিসকলে এই প্ৰব্লেমবিলাকক অভাৰকাম কৰি আগবাঢ়ি আহিব পাৰিব তেওঁলোকেহে ছাকচেছ হ'ব আমাৰ অমৰ্ত্য সেন ডাঙৰীয়াৰ এখন কিতাপ আছে আৰ্গুমেণ্টেটিভ ইণ্ডিয়ানছ বুলি দ্য আৰ্গুমেণ্টেটিভ ইণ্ডিয়ানছ সব কথাবিলাক ছাপৰ্ট কোনেও নকৰিব পাৰে কিন্তু তাত বহুতবিলাক কথা আছে আমি খুব অযথা আৰ্গুমেণ্ট কৰোঁ অযথা আমি সময় বহুত নষ্ট কৰোঁ আমাৰ দিনত আছিলে কি ভাত খোৱাৰ পিছত আড্ডা বহি যায় ৰাতি 12টা 1টা 2টা বজালৈকে পঢ়াৰ কোনো নাম নাই খালি অযথা আড্ডা মাৰা আৰ্গুমেণ্ট কৰা কিবা কৰা আৰু আজিকালিতো এইটো গ্ৰাহাম বেল আহিলে ইয়াত কিছুমান এনেকুৱা 2 নম্বৰী কথা আহে মিছা কথা আহে মোৰ বিশ্বাস গ্ৰাহাম বেল জীয়াই থাকিলে ডেফিনেটলি ছুইচাইড কৰিলেহেঁতেন
কাৰণ ইমানেই ফ্ৰড আৰু ইমানেই 2 নম্বৰী কথা আহে আৰু মোৰ কিন্তু নাই মোৰ ইনষ্টাগ্ৰামো নাই ফেচবুকো নাই কিন্তু মোৰ ইয়াত এটা বৰ ডেঞ্জাৰাছ বস্তু আছে এইটো এটা টেকনিকেল উইং এটা আছে আৰু যিসকল ছাত্ৰ তেওঁলোকে বিশ্বাস নকৰিব তেওঁলোক কোনো ডাঙৰ ইঞ্জিনিয়াৰ নহয় যিবিলাক মানুহে টেকনিকেল উইংটো চলায় তেওঁলোক বেটেলিয়নৰ কনষ্টেবল এতিয়া মোৰ লগত যে সিকিউৰিটিৰ পিছফালে আহিছে তেনেকুৱাই ল'ৰা বন্দুক লৈ থকা কিন্তু উই হেভ ট্ৰেইন দেম আপ আৰু এই ল'ৰাবিলাকৰ সাংঘাতিক এটা জিল আছে শিকিবলৈ তেওঁলোকে এইটো চাই এটা উদাহৰণ যদি 10 মিনিট আগতে তুমি কিবা এটা পোষ্ট দিছা এণ্ড দি পোষ্ট কনচিডাৰ্ড টু বি harmful for the national security, harmful for maintaining communal harmony, then it will be immediately analyzed. And my boy, that constable, will take hardly 5 to 7 minutes to find out who is the person, what is his phone number, what is his background, how many social media platform he is connected to, what is his bank account. Gutte bostu to 5 minutes to lay dibo paribo. Moi bhoy khwabole koa nai, moi ekarne koisu, enekwa technical niche bodmas manu bilage to loi pele bohi ase. সেইকাৰণে অলপ আগত আমাৰ ভিচি ডাঙৰীয়াই কৈছে যে বি কেয়াৰফুল ইউজিং দিছ থিং গ্ৰাহাম বেলক ছুইচাইড কৰিবলৈ সুবিধা নিদিবা অসমীয়াত এটা কথা আছিলে যে 4টা বস্তু কেতিয়াও ঘূৰাই নাপায় পানীৰ বৈ যোৱা খুদ মুখেদি ওলাই যোৱা কথা এটা মই যিখিনি ক'লো মই আৰু ঘূৰাই ল'ব নোৱাৰো ক'লো মানে ক'লোৱেই আৰু ধনৰ পৰা এৰি দিয়া কাৰ আৰু এটা কিবা আছিলে আৰু মই এতিয়া এড কৰিম 5টো এইটো হোৱাটছআপ পোষ্ট ফেচবুক পোষ্ট এবাৰ দিলা মানে দিলাই কোনোবাই যদি ভাবি লয় যে মই ডিলিট কৰি দিম নো ফ্ৰেণ্ড একো লাভ নাই দেয়াৰ ইজ এ থিং কল মোবাইল ফৰেনচিক যিমানেই ডিলিট কৰা ওলাই যাব গতিকে বিপদত কিয় পৰা গতিকে আৰ্গুমেণ্টেটিভ ইণ্ডিয়ান বৰ বেছি হ'ব নালাগে অযথা সময় নষ্ট কৰিব নালাগে যিখিনি দৰকাৰী কথা কোৱা সব বস্তুৰ এটা লিমিটেশ্যন থাকে গতিকে একেবাৰে বুৰ্বক হৈ বহি থাকিলেও দিগদাৰ গতিকে গোটেই দিনটো 24 ঘণ্টা বোলে আধা ঘণ্টা মই কাৰোবাৰ লগত চেটিং কৰিছোঁ মই কিবা এটা কথাত হেৰি কৰিছোঁ কিন্তু বহুত সময় দেখা যায় যে কি লৈ আৰ্গুমেণ্ট চলি আছে আমাৰ এই ছ'চিয়েল মিডিয়াত কোনেও নাজানে কাহিনী এটা আছিলে আৰু 2 মিনিট খালি সময় লওঁ বোধহয় এইটো নাজানো আকৌ মোৰ ইংলিছ টিচাৰ্ছ ফ্ৰেণ্ডবিলাকে হেল্প কৰিবলৈ টলষ্টয়ৰ নে কাৰ দুজনী ছোৱালীৰ মাজত মস্ত সৰু বাচ্চা কাজিয়া লাগিলে মস্ত খ্ৰীষ্টমাছৰ দিন আছিলে ড্ৰেছ লেতেৰা কৰি দিলে কামাল বহি আছে কামালো জানিব পাৰে তাৰপিছত মাকহঁত আহিলে দুইজনী মাকৰ মাজত মস্ত কাজিয়া লাগিলে চিঞৰ বাখৰ লাগিল দেউতাক আহিলে কি হ'ল মাৰামাৰি লাগিলে খ্ৰীষ্টমাছৰ দিনৰ ভটকা চটকা খাই আছিলে ৰাছিয়ান ষ্টৰী গোটেই ক্লেন দুটা আহিলে মূৰ চুৰ ফালি দিলে হুলস্থুল লাগি গ'ল দুখন গাঁৱৰ মাজত তাৰপিছত পুলিচ আহিলে অহাৰ পিছত পুলিচে সুধিলে কি হৈছিল ঘটনাটো মাৰপিট হৈছিল বোলে কি কাৰণে হৈছিলে তো কোনেও নাজানে তাৰপিছত কোনোবাই বুঢ়ী মানুহ এজনে ক'লে বাচ্চা দুটাই কাজিয়া লাগিছিল সিহঁতকেইটা ক'ত সিহঁতকেইটাতো নাই বিচাৰি পাবলৈ তাৰপিছত হুলস্থুল লাগিলে এইকেইটা ক'ত গ'ল কোনোবাই ক'লে যে ঠিকটো নাই ইহঁতে মাৰি পেলাল নেকি সিহঁতক সেইটো লৈ আকৌ লাগিলে পিছত পুলিচে বিচাৰি বিচাৰি গৈ সিহঁতক দেখিলে নদীৰ পাৰত মনে মনে সিহঁতে খেলি আছে ধৰিলে থাপ মাৰি কি কৰি আছ ইয়াতে কৈছে এই মানুহবিলাকে ইমান হুলস্থুল কৰি আছে মই বিৰাট দিগদাৰ পাইছোঁ গতিকে ইয়াতে সেই খেলি আছোঁ So most of the time, the debate here is this. কোনেও নাজানে আসলে ক'ৰ পৰা আৰম্ভ হ'ল যি টি দি দিব আৰু অদ্ভুত অদ্ভুত শব্দ অদ্ভুত অংগী ভংগী যি টি কাৰণ ভাবে যে আমি কি কৈ আছোঁ কোনেও নাজানে কিন্তু এইটো কোনোবাই চকু ৰাখি আছে আৰু ধৰা নপৰিলে কোনো কথা নাই কিন্তু পৰিলে মহাবিপদ হ'ব কিন্তু সেই বস্তুটো তোমালোকে নিজে অলপ চাবা ফ্ৰেণ্ডছবিলাকো কৈ দিবা যে যধে মধে এইটো মিছ ইউজ কৰিব নালাগে ইয়াত বহুত বস্তু আছে আমি যেতিয়া চিভিল সাৰ্ভিস দিছিলোঁ অলপ আগতে ননীয়ে কৈ আছে যে হোষ্টেলত আহিছিলে যেতিয়া মই সেইবাৰো চিভিল সাৰ্ভিস দিছিলোঁ 3বাৰ দিছিলোঁ 3বাৰে প্ৰিলিমিনাৰী পাওঁ মেইনছটো পাওঁ কিন্তু ওপৰলৈ নাযাওঁ কাৰণ কোচিং টোচিং একো নাই আন্ধাৰতে খেদি ফুৰাৰ নিচিনা কিবা এটা লাগিলে লাইব্ৰেৰীলৈ দৌৰি যাওঁ 3 ঘণ্টা 4 ঘণ্টা লাগে এটা বস্তু লাইন এটা বিচাৰি উলিয়াবলৈ কিন্তু ইয়াততো জাষ্ট ফ্ৰেকশ্যন অফ এ ছেকেণ্ড ইউ পুট লাইক দিছ এণ্ড ইট ইজ ইন ইয়ৰ ডোৰ ষ্টেপ গতিকে ইমান ডাঙৰ এটা ৰিচোৰ্চ সেইটোক আমি ভাল কথাত ইউজ কৰোঁ not for spreading communal tension, not for spreading hatred among people, not for spreading misinformation, not for character assassination. ভাল কথাত লগাও সো মই বৰ বেছি নকওঁ মই আকৌ এবাৰ সকলোকে মোৰ শুভকামনা জনাইছোঁ মোক ইয়ালৈ মাতাৰ কাৰণে ভাল লাগিছে অলপ নষ্টালজিকো হৈছোঁ এই চিনটো মই বোধহয় আজিৰ পৰা কিমান 88তে লাষ্ট দেখিছিলোঁ তাৰপিছত SP বা CP হিচাপে মই আহিছোঁ কিন্তু এতিয়া প্ৰেছিডেণ্ট অফ ইণ্ডিয়া বা বেলেগ কোনোবা আহিছে গতিকে মই চুকত সিকিউৰিটি মেন হিচাপে থিয় হৈ আছিলোঁ বাট দিছ চিন আই চি আফটাৰ লং টাইম
গতিকে অলপ নষ্টালজিক হৈছোঁ জিলিকাব লুইতৰে পাৰৰ পৰা আৰম্ভ হৈছে চিৰদিন অসমীয়া মানে অলপ বুকুটো লাগি গৈছে ভাল লাগিছে অকণমান টাচিং হৈছে সকলোকে মই আন্তৰিক শুভকামনা জনাইছোঁ টিচিং ষ্টাফসকলক মই শ্ৰদ্ধা জনাইছোঁ আৰু মোক ইনভাইট কৰাৰ কাৰণে মই ভাইচ চেঞ্চেলৰ সমন্বিতে সকলোকে ধন্যবাদ জনাইছোঁ মোৰ লং ইণ্ট্ৰডাকশ্যনৰ কাৰণেও মই ধন্যবাদ জনাইছোঁ থেংক ইউ ছ' মাছ